হৰণবিহীন আমাৰ মনুষ্য দেহটো মাটিৰ কলহত পানী ৰখাৰ দৰে কেতিয়া ভাগিব কোনেও একো গমকেই নাপাব। গতিকে আমি প্ৰভু ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'বই লাগিব। এইটোৱেই হৈছে ভকত শব্দটোৰ মূল বৈশিষ্ট্য। ভকতৰ কৰ্ম কি? নকৰিব প্ৰাণী হিংসা। ভকতে প্ৰাণী হিংসা কৰিব নাপায়। আৰু কি কৰিব নাপায়? বৃথা বাক্য নুবুলিব, নমাতিব মিছা। ভকতে কেতিয়াও বৃথা বাক্য নকয় আৰু মিছা কথা নকয়। যি বৃথা বাক্য ক'ব আৰু যি মিছা কথা ক'ব সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে। আৰু ভকতে কেতিয়াও প্ৰাণী হিংসা নকৰে। প্ৰাণী হিংসা কৰাজন কেতিয়াও একান্ত ভকত হ'ব নোৱাৰিব। ভকতৰ বৈশিষ্ট্যক কাছৰ বৈশিষ্ট্যৰ লগত তুলনা কৰা হৈছে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা পানীতেই কণী ফুটুৱাই দিয়ে। আৰু সেই কাছজনীয়ে প্ৰভু ঈশ্বৰক একান্ত মনেৰে ভজনা কৰি থাকে যে হে প্ৰভু, তোমাৰ ২৪ অৱতাৰৰ ভিতৰত ময়ো এক মুখ্য অৱতাৰ। সেই দিশৰ পৰা পোৱালি জন্মিলে মোৰ বুকুত লোৱাৰ সুবিধাকণ যাতে তুমি প্ৰদান কৰা প্ৰভু। এই বুলি কাছজনীয়ে মুক্ত মনেৰে প্ৰভু ভগৱন্ত ঈশ্বৰক ভজনা কৰি থাকে। ঠিক তেনেদৰে আমাৰ একান্ত ভকত সমস্তয়ো কেনেকৈ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাম এই বিষয়টোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি থাকে। ভকতে সদায় ভগৱন্তৰ নাম কেনেকৈ শুনিব পাৰি এই বিষয়ে ভাবি থাকে। আমি সমস্তজনে এই বিষয়ে ভাবিছোনে নাই নিজকেই সুধিবৰ সময় হ'ল। কোনোবা এখন ধৰ্ম আলোচনী সভালৈ আমি নিমন্ত্ৰণ পোৱাৰ দিনাখনিয়েই ভগৱন্ত প্ৰভুৰ চৰণত এখনি আবেদন দি থ'ব লাগিব। কি বুলি আবেদনখনি দিব লাগিব? যে হে প্ৰভু, কত জন্মৰ ভাগ্যৰ বলত তোমাৰ গুণনাম লোৱাৰ সুবিধাকণ মোৰ জীৱনলৈ আহিছে। সেই দিনটোত যাতে তুমি মোক বিষয়ৰ কামত আৰু বন্দী কৰি নাৰাখা প্ৰভু। এই বুলি আমি প্ৰভু ঈশ্বৰৰ চৰণত এখনি আবেদন দি থ'ব লাগিব। যদিহে আমি এইদৰে আবেদন নিদি বেলেগকৈ দি থওঁ যে কেলেইনো মাতিলে কাম বনৰ দিন, গ'লেও কাম ক্ষতি, নগ'লেও বেয়া পাব, এই বুলি ভাবি যদি আমি তেৰাৰ চৰণত আবেদনখনি দি থওঁ, তেখেতে কিন্তু আমাৰ আবেদনখনি কেতিয়াও মঞ্জুৰ নকৰিব। আমি একান্ত মনেৰে ভক্তিভাৱেৰে তেৰাৰ চৰণত আবেদনখনি দিব লাগিব। তেতিয়াহে কিন্তু ভগৱন্তৰ আমাৰ ওপৰত কৃপাদৃষ্টি পৰিব। যেতিয়াই তেওঁৰ কৃপাদৃষ্টি পৰিব তেতিয়াই আমি সমস্তজনে এই সংসাৰ সাগৰখনি হেলা ৰঙে অতি সহজতেই পাৰ হৈ যাব পাৰিম। এয়াই হৈছে ভকতৰ বৈশিষ্ট্য আৰু ভকতৰ লক্ষণ। এতিয়া সাধুৰ বৈশিষ্ট্য কি? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। সাধুসকলে কি কৰে? য'ত প্ৰভু ভগৱন্তৰ একান্ত ভকতে তেওঁৰ গুণনাম লৈ থাকে, সেই সাধু সমস্ত প্ৰভু ভগৱন্তৰ নাম লোৱা ঠাইত গৈ উপস্থিত হয়গৈ। কিয় উপস্থিত হয়গৈ? কাৰণ হৰি নাম সুতাসন পাপ সুচান বন ক্ষণে কৰে দহি কৰে চন। জুয়ে যেনেকৈ শুকান বন তৎক্ষণাত পুৰি ছাই কৰি দিয়ে, ঠিক তেনেদৰে প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰসমূহ শ্ৰৱণ কীৰ্তন কৰিলেও আমাৰ গাত থকা পাপসমূহ
জুয়ে শুকান বন পুৰি চাৰখাৰ কৰাৰ দৰে ভগৱন্তৰ নাম ল'লে আমাৰ গাত থকা পাপবোৰো নাশ হৈ যায়, চাৰখাৰ হৈ যায়। সেইবাবে সাধু সমস্তই ভগৱন্তৰ নাম য'ত লৈ থাকে ভকতে তাত গৈ উপস্থিত হয় গৈ। যিজনে প্ৰভু ভগৱন্তৰ নাম অঘৰিমুঠে লৈ থাকে সেইজন সাধু বুলি কোৱা হয়। তৃতীয় শ্ৰেণীৰ ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰি লিখি দিয়া আছে। আৰু সেইজনক তিনিটা আধ্যাত্মিক, আদিদৈনিক, আদিভৌতিক তিনিটা কেন্দ্ৰ সেইজনক স্পৰ্শও কৰিব নোৱাৰে, যিজনে অনবৰতে ঈশ্বৰৰ গুণক কীৰ্তন কৰি থাকে। আমিও ভগৱন্তৰ গুণকীৰ্তন একান্ত মনে কৰিলে তিনিটাকে আমাকো স্পৰ্শ কৰিব নোৱাৰিব। আমাৰ ভগৱ সমস্তকে পৰজন্মৰ গোপী মাতৃ কেনেকৈ বংশী ধ্বনি হোৱাৰ মাত্ৰকে